হয় আইচেংখোৱা আচলতে ৰঙে ৰখে একাকাৰ হৈ পৰিছে বৰপেটা। যদিও দৌল উৎসৱৰ মাত্ৰ মাজত এটা দিন আছে, কিন্তু আজিৰে পৰা দেখিবলৈ পোৱা গৈছে বৰপেটাৰ আকাশ পতাক মুখৰিত হৈ পৰিছে হোলী গীতৰ আৰু ফাকুৱাৰ ৰঙেৰে। মই দৃশ্য দেখুৱাইছোঁ। আজি যিহেতু সাংস্কৃতিক মঞ্চ বৰপেটাৰ উদ্যোগত এক বিশেষ বৰ্ণিল সাংস্কৃতিক সমদল উলিওৱা হৈছিল, আৰু এই বৰ্ণিল যি সাংস্কৃতিক সমদল ইয়াত অসমৰ লগতে বিভিন্ন ৰাজ্যৰ পৰা প্ৰায় 80টা দলে অংশগ্ৰহণ কৰিছে আৰু বিভিন্ন ভাষাত হোলী গীত পৰিৱেশন কৰা হৈছে। এইদৰে দেখিবলৈ পোৱা গৈছে আনন্দ, সকলোৱে আহিছে, ওলাই আহিছে আৰু এই সমদলত অংশগ্ৰহণ কৰিছে। আৰু যি দ্বিতীয় বৈকুণ্ঠপুৰী বৰপেটা, এই বৰপেটাত দেখিবলৈ পোৱা গৈছে এই যি ধৰণৰ এক বৰ্ণিল সাংস্কৃতিক সমদলেৰে যেন অসমীয়া যি বৃহৎ অসমীয়া জাতি, সেই জাতি একাকাৰ হৈছে। সেই দৃশ্য দেখুৱাইছোঁ কি ধৰণে ৰাধা কৃষ্ণৰ সজোৱা হৈছে। আৰু ইয়াৰ পিছত যদি আমি চাওঁ হোলী গীতৰ মূৰ্ছনা, আৰু আমি এটা কথা ক'লে হৈছে উৰিষ্যাৰ পৰা উৰিয়া দল বা নেপালী দল আহিছে, সকলো বিভিন্ন ভাষাত তেওঁলোকে এই যি গীত পৰিৱেশন কৰিছে হোলী গীত, তাৰ লগে লগে কিন্তু দেখিবলৈ পোৱা গৈছে এক সাংস্কৃতিক যি বৰ্ণিল সঁচাকৈ সাংস্কৃতিক সমাহাৰ। মই দেখুৱাইছোঁ এই দৃশ্য। এয়া পুনৰ যদি আমি দেখুৱাবলৈ দূৰ দূৰলৈ এক বৃহৎ সমদলৰ দৃশ্য আমি দেখুৱাইছোঁ। কি বড়ো, কি বাগানীয়া, কি কোচ, কি ৰাভা, কি নেপালী, সকলোৱে এই যি সুন্দৰ বৰ্ণিল সাংস্কৃতিক সমদলৰ অংশগ্ৰহণ কৰিছে, সকলোৱে আনন্দত মতলীয়া, কৃষ্ণ ভক্তিত মতলীয়া। মিলি জুলি আমি হোলী খেলো ভাই, আহা মিলি জুলি আমি হোলী খেলো ভাই, ডালে ডালে উৰি কুলি পঞ্চমে। এয়া আমি আৰু যদি ভিতৰলৈ যাবলৈ চেষ্টা কৰি মোৰ সহযোগী ৰাজুৱে দেখুৱাব কিমান দূৰলৈ এই যি ভিপাই আছে এই সমদল, এই দূৰলৈ দেখা সমদলে আচলতে ক'ব আচলতে কি ধৰণে প্ৰাণস্পন্দিত হৈ পৰিছে বৰপেটা, উখল মাখল হৈ পৰিছে সত্ৰ নগৰী বৰপেটা। আৰু যদিও দৌল উৎসৱলৈ মাজত মাত্ৰ এটা দিন বাকী, কিন্তু তাৰ পূৰ্বৰে পৰাই দেখিবলৈ পোৱা গৈছে যে বৰপেটা আচলতে ব্যতিক্ৰম, আৰু এই সৰু ডাঙৰ সকলোৱে এইদৰে মতলীয়া হৈ পৰিছে হোলী গীত। আন এটা দললৈ আমি যদি চাওঁ, এয়াই হৈছে বৰপেটা বৰ্ণিল যি সাংস্কৃতিক সমদল, আৰু এই সমদলত এইদৰে এক দীঘলীয়া পৰিৱেশ দেখিবলৈ পোৱা গৈছে। আৰু সমগ্ৰ বৰপেটা চহৰ আজি পৰিভ্ৰমণ কৰিব, আৰু এই পৰিভ্ৰমণৰ মাজেৰে আচলতে দৌল উৎসৱৰ যি শুভাৰম্ভণি যেন আজি দেখিবলৈ পোৱা গৈছে। সাংস্কৃতিক মঞ্চ অসমৰ এয়া এক সুন্দৰ আৰম্ভণি। বৰ্ণিল সাংস্কৃতিক সমদল আমি পুনৰ কৈছোঁ যে আচলতে নকুল আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি বৰপেটাৰ পৰা সামগ্ৰিক পৰিৱেশ দেখুৱাৰ বাবে।